ছাত্ৰ-ছাত্ৰীসকল, আজি মই 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনৰ 29 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰশ্নটো এনেধৰণেৰে আহিছিল, তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ছন্দকেইটা হৈছে ঝুমুৰি, চৰণ আৰু ছবি। ঝুমুৰি ছন্দৰ বিষয়ে মই তোমালোকক আগতেও কৈছোঁ, আজিও ক'বলৈ লৈছোঁ। ঝুমুৰি ছন্দত সদায় 8 মাত্ৰাযুক্ত 4টা চৰণ থাকে। প্ৰতিটো চৰণত 4 মাত্ৰাকৈ 2টা পৰ্ব থাকে। প্ৰথম চৰণৰ শেষৰ অক্ষৰৰ সৈতে দ্বিতীয় চৰণৰ শেষৰ অক্ষৰৰ ধ্বনিগত মিল থাকে। সেই অনুসৰি প্ৰথম চৰণ আৰু দ্বিতীয় চৰণৰ ছন্দসজ্জাটো আমি এনেধৰণেৰে সজাব পাৰোঁ। 4+4, 4+4 মুঠ 16 মাত্ৰা। ঠিক তেনেকৈ তাৰ পাছৰ দুটা চৰণৰো 4+4, 4+4 মুঠ 16 মাত্ৰা থাকিব পাৰে। মুঠতে 4টা চৰণত আমি 32 মাত্ৰা ঝুমুৰি ছন্দত পাব পাৰোঁ। উদাহৰণস্বৰূপে আমি এটা স্তৱক ল'ব পাৰোঁ। হেন শুনি জাম্বৱন্ত, ধাইল মহা বলৱন্ত, নিচিনি স্বামিক পাছে, ধৰিলন্ত যুদ্ধ কাছে। এই স্তৱকটোত মুঠতে 4টা চৰণ আছে আৰু প্ৰতিটো চৰণত 4 মাত্ৰাকৈ 2টা পৰ্ব আছে, অৰ্থাৎ প্ৰতিটো চৰণত 8 মাত্ৰাকৈ আছে। এয়াই হৈছে ঝুমুৰি ছন্দ। তাৰ পাছৰটো হৈছে চৰণ। চৰণ কাক বোলে? কেইবাটাও পৰ্বৰ সমষ্টিকে চৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত। এতিয়া মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, এইখিনিলৈকে এটা চৰণ আৰু তাৰ পাছত উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত, এইটো এটা চৰণ। গতিকে ইয়াত 2টা চৰণ আছে। প্ৰথম চৰণটোত মৎস্যৰূপে অৱতাৰ, এইখিনিলৈকে এটা পৰ্ব, ভৈলা প্ৰথমত, সেইটো এটা পৰ্ব। গতিকে এটা চৰণত 2টা পৰ্ব লগ খাই আছে। ঠিক তেনেকৈ পাছৰ চৰণটোতো উদ্ধাৰিলা 4 বেদ, এইখিনিলৈকে এটা পৰ্ব, প্ৰলয় জলত, সেইটো এটা পৰ্ব। গতিকে পাছৰ যিটো চৰণ, সেই চৰণটোতো 2টা পৰ্ব লগ খাই আছে। এয়াই হৈছে চৰণৰ বৈশিষ্ট্য। শেষৰটো হৈছে ছবি। ছবিক দীৰ্ঘ ত্ৰিপদী বুলিও কোৱা হয়, কিয়নো ইয়াত 2টা চৰণ থাকে আৰু প্ৰতিটো চৰণত 3টাকৈ পৰ্ব থাকে। ইয়াৰ ছন্দসজ্জাটো এনেধৰণৰ। প্ৰথম চৰণত 8+8+10 মুঠতে 26টা অক্ষৰ থাকে। দ্বিতীয় চৰণতো ঠিক তেনেকৈ 8+8+10 মুঠতে 26টা অক্ষৰ থাকে। আৰু দুয়োটা চৰণ মিলি মুঠতে অক্ষৰৰ সংখ্যা হয় 52টা। এতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ। অচ্যুত কেশৱ বিষ্ণু, হৰি সত্য জনাৰ্দন, হংস নাৰায়ণ অষ্টনাম, পৰম মংগল ৰূপে, যিটো অহৰ্নিশে লয়ে, তাৰ পূৰ্ণ হয়ে মনস্কাম। এতিয়া যদি আমি গোটেই স্তৱকটো চাওঁ, তেন্তে আমি দেখা পাম ইয়াত 2টা চৰণ আছে আৰু প্ৰতিটো চৰণত 3টাকৈ পৰ্ব আছে। প্ৰথম চৰণৰ প্ৰথম পৰ্ব অচ্যুত কেশৱ বিষ্ণু, ইয়াত 8 মাত্ৰা আছে। হৰি সত্য জনাৰ্দন, এইটো হৈছে দ্বিতীয় পৰ্ব, ইয়াতো 8 মাত্ৰা আছে। কিন্তু তৃতীয় পৰ্ব হংস নাৰায়ণ অষ্টনাম, ইয়াত 10 মাত্ৰা আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণটোতো প্ৰথম পৰ্ব পৰম মংগল ৰূপে, ইয়াত 8 মাত্ৰা আছে। যিটো অহৰ্নিশে লয়ে, তাতো 8 মাত্ৰাই আছে। এইটো হৈছে দ্বিতীয় পৰ্ব। আৰু তৃতীয় পৰ্ব তাৰ পূৰ্ণ হয়ে মনস্কাম, ইয়াত 10 মাত্ৰা আছে। সেই অনুসাৰে প্ৰতিটো চৰণত 8+8+10 26টাকৈ মুঠ 52টা অক্ষৰ আমি ছবি চৰণত পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।